সৃজনগাম সমষ্টিৰ বাজবাৰী চালাবিলা পঞ্চায়তৰ নৱনিৰ্বাচিত পঞ্চায়ত সদস্যৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ। নিৰ্বাচনী বিধি উলংঘা কৰি পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ অভিযোগ। বঙাইগাঁও জিলাৰ সৃজনগাম বিধানসভা সমষ্টিৰ অন্তৰ্গত বাজবাৰী চালাবিলা পঞ্চায়তৰ ৫ নম্বৰ ৱাৰ্ডৰ নৱনিৰ্বাচিত সদস্য ৰফিকুল ইছলামৰ বিৰুদ্ধে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে পঞ্চায়তৰ সদস্য হিচাপে নিৰ্বাচিত হ'বলৈ ২০১৮ চনৰ পিছত দুজনৰ বেছি সন্তান থাকিব নোৱাৰিব। কিন্তু নৱনিৰ্বাচিত পঞ্চায়ত সদস্য ৰফিকুল ইছলামৰ দুজনতকৈ অধিক সন্তান থকাৰ অভিযোগ ৰাইজৰ। আনকি সদস্য হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে তৃতীয় পত্নীয়ে সন্তান জন্ম দিয়া বুলি উল্লেখ কৰিছে অভিযোগকাৰী ৰাইজে। পঞ্চায়ত সদস্য ৰফিকুল ইছলামে নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচিত হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিযোগকাৰী ৰাইজে। এই সংক্ৰান্তত জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আপোনালোকে ২ নম্বৰ চালাবিলা LP স্কুল চেণ্টাৰত আৰু কেন্দ্ৰ নম্বৰ হ'ল ৭। এই কেন্দ্ৰটোৰ পৰা ৰফিকুল ইছলাম আজি এইবাৰ পঞ্চায়ত নিৰ্বাচনত সদস্য হিচাপে নিৰ্বাচন হৈছিল। আমাৰ অভিযোগ হ'ল যে পঞ্চায়ত সদস্য ৰফিকুল ইছলামৰ আগতো ৫জন ল'ৰা ছোৱালী আছে আৰু পিছত যোৱা ৪ তাৰিখত আৰু এটা সন্তান জন্ম হৈছে। তাৰ আধাৰ এই ভেকচিনৰ বেজি কাৰ্ডো আমাৰ ওচৰত আছে, আমি আপোনালোকক দিম। পঞ্চায়ত একমতে ধৰক ২জনৰ অধিক সন্তান থকা কোনো নিৰ্বাচন খেলিব নোৱাৰে। তাৰ যিহেতু আগতে ৫জন আছিল, পিছত লোৱাৰ কোনো প্ৰয়োজন নাছিল, তাৰ পিছতে এজন লৈছে। তেওঁৰ সৰ্বমুঠ ঘৈণীয়েক হ'ল ৩জন, এতিয়াও আছে ৩জন আছে। একজনৰ নাম হ'ল লাল ভানু, আৰু একজনৰ নাম হ'ল ছবিয়া খাতুন, আৰু একজনৰ নাম হ'ল কমলা খাতুন। এই ৩জন ঘৈণীয়েক তেওঁৰ এতিয়াও আছে। আমাৰ দাবী হ'ল যিহেতু ৫জন সন্তান আগতে আছিল, পিছত সন্তানৰ কোনো প্ৰয়োজন নাছিল, পিছত আৰু এজন সন্তান লৈছে, যাৰ কাৰণে তেওঁৰ সদস্যপদ বাতিল কৰিব লাগে বুলি আমি চৰকাৰী বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছোঁ। আচলতে তেওঁ পঞ্চায়ত নিৰ্বাচনৰ যি বিধি, সেই বিধি আচলতে উলংঘা কৰিছে। যোৱা ১১/৬/২০২৫ তাৰিখত আমি বঙাইগাঁও জিলা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰিছোঁ। আমাৰ কথা হ'ল যে এই বিষয়টো বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি ইয়াৰ সদস্যবিদ পদ বাতিল কৰাৰ ব্যৱস্থা কৰিব লাগে। এইখিনি আমাৰ দাবী। আমি ইলেকশ্যন ব্যস্ত থকাৰ কাৰণে এইবিলাক খবৰ পোৱা নাছিলোঁ, পিছতহে গম পালোঁ। আৰু ইলেকশ্যনৰ আগত তেওঁৰ আৰু এটা সন্তান জন্ম হোৱা নাছিল, ইলেকশ্যনৰ পিছত জন্ম হৈছে কাউণ্টিং কৰাৰ আগত। চাওক, বৰ্তমান যিখন চৰকাৰ, এই চৰকাৰে আমাৰ দেশৰ সৰ্বস্তৰৰ সকলো উন্নতি আৰু নিকা ভাৱমূৰ্তিৰ এটা চৰকাৰ নাইবা পঞ্চায়ত গঠন কৰাৰ কাৰণে আহ্বান জনাইছে ৰাইজে। আমি সেই ক্ষেত্ৰত মানে সজাগ আৰু সচেতন হ'ব লাগে। চৰকাৰে সেইটো লৈছে যে পঞ্চায়তটো মানে ধুনীয়াকৈ ভাল নিকা এটা পঞ্চায়ত গঠন হ'ব লাগে। তাৰ মাজতে এই ৰফিকুল ইছলাম আমাৰ চালাবিলা বাজবাৰীৰ তেওঁৰ ৫ নম্বৰ ৱাৰ্ডৰ সদস্য, তেওঁ নিজে জানে যে মোৰ ৫জন সন্তান আগতে আছে, এতিয়া আৰু এজন সন্তান তেওঁৰ তৃতীয় ঘৈণীয়েকৰ গৰ্ভত আছিল, সেইটো মানে এতিয়া হৈছে, এটা তেওঁ নিজে জানে। এতিয়া আমি খবৰ লৈ চালোঁ, সেই তেওঁৰ ঘৈণীয়েক আৰু সেই সন্তানটো আমি বিচাৰি পোৱা নাই, মানে ক'ত নিৰুদ্দেশ কৰি ৰাখিছে, লুকাই ৰাখিছে। ৰাইজে গম পাবৰ কাৰণে তেওঁ মৃত্যু বুলি কৈ আছে, কিন্তু জিন্দা আছে এতিয়ালৈকে। তেওঁৰ ল'ৰা, তেওঁৰ সেই সন্তানটো, তেওঁৰ ঘৈণীয়েক আছে, কিন্তু লুকাই ৰাখিছে যাতে ৰাইজে ধৰিব নোৱাৰে। কিন্তু আমি জানামতে তেওঁৰ ৬জন সন্তান, এই ৬জন সন্তান পঞ্চায়ত যিটো বিধি নিয়ম সেইটো উলংঘা হৈছে। গতিকে ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে। আমি দাবী জনাইছোঁ তেওঁৰ সদস্যপদ বাতিল হ'ব লাগে। এইটো চৰকাৰৰ ওচৰত আৰু নিৰ্বাচনী কমিশ্যনৰ ওচৰত আমাৰ পূৰ্ণ এটা জোৰদাৰ আপিল আৰু এইটো দাবী। আপোনালোকে কেনেকৈ গম পালে? আমি গম পালোঁ, তেওঁৰ সেই ৰাইজৰ মাজতে সেইটো ওলাই পৰিছে কথাটো যে তেওঁ এতিয়া পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰণে তেওঁ এতিয়া দাবীদাৰ হৈ ওলাইছে। গতিকে আমি ভালকৈ
খবৰ লৈছোঁ, খবৰ লৈ ৰাইজে এতিয়া তেওঁৰ বিৰোধ সম্পূৰ্ণ কথাটো ওলাই পৰিছে যে তেওঁৰ হয়, কি তথ্য আছে? তেওঁৰ তথ্য আছে, বেজিৰ কাৰ্ড আছে, তেওঁৰ যিটো ভূমিষ্ঠ হৈছে, তেওঁৰ এই সন্তান যেতিয়া মাতৃয়ে যেতিয়া গৰ্ভ থকা অৱস্থাত যিটো বেজি লৈছে সেই বেজিৰ কাৰ্ড আমাৰ হাতত আছে, সেইটো আমি দিম আপোনালোকক, প্ৰয়োজন বোধে সম্পূৰ্ণ তথ্য দিম। মৃত্যু হ'লে আৰু জিন্দা থাকিলে সেইটো কি অৱস্থাত হ'ব, তেওঁতো গৰ্ভপাত হৈছিলে কিন্তু মৃত্যুটো হোৱা নাই, সেইটো তেওঁ প্ৰমাণ কৰি দিয়ক যে মৃত্যু হোৱা নাই বুলি। আমি কৈছোঁ যে জিন্দা আছে, জীৱিত অৱস্থাত আছে, তেওঁ প্ৰমাণ কৰি দিয়ক যে নাই মৃত্যু হৈছে, তেওঁ প্ৰমাণ কৰি দিব লাগে এইটো যে নহয় মৃত্যু হৈছে।